যে তক মই লেংটা কৰাম, ঠিক আছে। তক যেনেকৈ মই হানি কৰিলি, খলিলুৰ ৰহমানৰ ওপৰত ক্ষুব্ধ হৈ মই খলিলুৰ ৰহমানক কৈছিলোঁ, হয় যোৱাকালি মই এখন প্ৰগ্ৰাম লৈছিলোঁ পশ্চিম বৰতলা পাৰ্ট 2। সেই প্ৰগ্ৰামখনত আমাৰ কেণ্ডিডেট, আমাৰ 15 নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী চন্দন বৰ্মা ডাঙৰীয়া উপস্থিত আছিল। আৰু পিছত কথা হ'ল, এইখন প্ৰগ্ৰামৰ উদ্যোক্তা আছিলোঁ মই নিজে। এই প্ৰগ্ৰামখনত আমাৰ ছাৰে কৈছিল আপোনালোকে জইনিং প্ৰগ্ৰাম ল'ব নালাগে, জইনিং প্ৰগ্ৰাম ল'লে তাতে আধা ঘণ্টা 1 ঘণ্টা সময় আমি মাৰ খাওঁ। সেই হিচাপত মই কৈছোঁ জইনিং প্ৰগ্ৰাম আমি নকৰোঁ। মোক ভাইলেট কৰি খলিলুৰ ৱাৰ্ড কমিশ্যনাৰ মোক ভাইলেট কৰি সি 20 জন না 22 জন ল'ৰা আপোনালোকক হেৰি কৰাই দিলে, জইনিং কৰাই দিলে। মই এইখিনি কথা কোৱাৰ পিছতেই মোক ভাইলেট কৰি এনেকুৱা কৰিলে। আৰু কথা হৈছে আমাৰ মিটিঙত যথেষ্ট মানুহ হৈছিল, আপোনালোকে গম পাইছে, 250-300 মানুহ আছিল। ইনশাআল্লাহ আমাৰ ধৰকচোন আমাৰ এইখিনি অঞ্চলৰ গোটেইখিনি মানুহ আমাৰ 15 নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী চন্দন বৰ্মা ডাঙৰীয়া এখেতক যথেষ্ট সহায় কৰি আমি বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি আশাবাদী। আৰু কথা হৈছে, মই বেছি কথা নকম আজি। মই একচুৱেলি ৱাৰ্ড কমিশ্যনাৰ খলিলুৰ ৰহমান, এখেতে মোৰ ওপৰত ক্ষুব্ধ। এখেত 5 বছৰে বৰতলাত এটা 5 জন মানুহৰ আগত যে ক'ব পৰা নাই যে এইটো দলক ভোট দিব লাগে, ঠিক আছে। সি 5 জন মানুহ লৈ এখানি কোনো এটা জায়গা তাৰ প্ৰগ্ৰাম কৰাৰ কেপাচিটি নাই। খলিলুৰ ৰহমানে গম পালে মুজাহিদুলে যিখানে প্ৰগ্ৰাম কৰিছে এইখানে মানে সবলিন্দিত হ'ল, 250-300 মানুহ হৈ গ'ল, ঠিক আছে। মইতো এনেকুৱা প্ৰগ্ৰাম কৰিব পৰা নাই জীৱনত। মই সেই হিচাপত মানে খলিলুৰ ৰহমানৰ ওপৰত ক্ষুব্ধ হৈ মই প্ৰতিটো কথা সি অভাৰটেক কৰিছে, আমাক হাইকমাণ্ডক সি নামানে। একচুৱেলি মই কালি যিটো কথা কৈছিলোঁ মানে বেয়াকৈ কৈছিলোঁ, একচুৱেলি মোৰ ভুল হৈছে। এইখন সভাত যিহেতু আমাৰ কেণ্ডিডেট ছাৰ উপস্থিত আছিল, এইখন জাগাত মই টেবুলত হাত কিবা দিয়াটো মোৰ ভুল হৈছিল। কথা হৈছে, খলিলুৰ ৰহমানৰ ওপৰত ক্ষুব্ধ হৈ মই খলিলুৰ ৰহমানক কৈছিলোঁ যে তক মই লেংটা কৰাম, ঠিক আছে। তক যেনেকৈ মই হানি কৰিলি, এইটো কথা মই খলিলুৰ ৰহমানক কৈছিলোঁ যে মানে তক কিবা চাই ল'ম কিবা ল'ম, এইখিনি কথা মোৰ ক'ব নালাগিছিল, কৈছিলোঁ যদি মোৰ ভুল হৈছিল। ইনশাআল্লাহ আমাৰ দলৰ প্ৰতি আমাৰ ছাৰৰ লগত কিবা হেৰি নাই, সকলোৱে আমাক ছাৰক ভোট দি জয়যুক্ত কৰাব। আৰু খলিলুৰ ৰহমান সি এটা জিৰ', সি কোনো এটা ঘৰত যাই মানুহৰ লগত বুজাব নোৱাৰে, বহিব নোৱাৰে আপোনালোকে এইটো বোলে দলক ভোট দিব লাগে। সি এটা ৱাৰ্ড কমিশ্যনাৰ, সি প্ৰত্যেকটা মানুহ এটা কিবা ল'বি গ'লে তাক টকা দিব লাগে 200। কোনো মানুহৰ লগত মাত বিনিময় নাই, কোনো এটা হেৰি নাই। সি মানে ধৰকচোন মানে এই 5 বছৰ সি মানে 5টা মানুহক লৈ একটা মিটিং কৰিব পৰা নাই। আৰু মই যোৱাকালি যিখন প্ৰগ্ৰাম কৰিছিলোঁ যথেষ্ট মানুহৰ সঁহাৰি পাইছোঁ আমি, আপোনালোকে গম পায়। সেইটো মোৰ মানে আমাৰ ছাৰক কথাখিনি মই কোৱা নাই, মই কৈছিলোঁ কথাখিনি একচুৱেলি ৱাৰ্ড কমিশ্যনাৰেহে কৈছিলোঁ। মই তক মই চাই ল'ম, ঠিক আছে। মই মিছা নকওঁ, যিখিনি কথা কৈছোঁ মই স্বীকাৰ কৰিব লাগিব। মই কৈছিলোঁ তক মই চাই ল'ম। এখেতৰ বিফলতা হোৱাৰ কাৰণ কি, চাপ'জ তাৰ ঘৰত এটা মানুহ আহিল, গেটখন মাৰা থাকে, গেটখন সি নুখোলে, যদিও খোলা থাকে মানুহগিলে ৰেচপেক্ট নিদিয়ে, ঘুমত আছে, টোপনিত আছে, আপোনালোকে পিছত আহিব, এতিয়া আপোনাক মাত দিব নোৱাৰে, লগ দিব নোৱাৰে, কালি আহিব। প্ৰত্যেকটো মানুহৰ পৰা আপুনি খুলি লওক, আমি হাইকমাণ্ডক অৱগত কৰাইছোঁ। আৰু ৰাইজৰ পৰা আপোনালোকে মতামত ল'ব, খলিলৰ ব্যৱহাৰ কি, তাৰ লগত মানে সি কাৰো লগত কথাই নকয়, মানে কোনো আলোচনাই নকৰে। হাইকমাণ্ডে ৰিয়েকশ্যন ল'ব, নিশ্চয় ল'ব। সি বৰ্তমান আপোনাৰ ৱাৰ্ড কমিশ্যনাৰ সি নাই, আপোনাৰ এইটো ক্ষেত্ৰত সি ৱাৰ্ড কমিশ্যনাৰ হৈ থাকিব নোৱাৰে। চিধা কথা, খলিলুৰ ৰহমান ৱাৰ্ড কমিশ্যনাৰ হৈ থাকিব নোৱাৰে। মই বিচাৰোঁ খলিলুৰ ৰহমানটো ৱাৰ্ড কমিশ্যনাৰ হৈ থাকিব নোৱাৰে, আৰু কি বিচাৰিম মই বিচৰা নাই, অল ৰাইজে বিচাৰিছে, অল বৰতলা ৰাইজে বিচাৰিছে খলিলুৰ ৰহমানক আমি নালাগে, আমাক ভাল মানুহ নেতৃত্ব দিব লাগে। এইটো তথ্য প্ৰমাণ মানে কি, মানে বহুতে মানুহ মোক অভিযোগ দিছে, মোৰ পৰা 200 লৈছে, মোৰ পৰা 300 লৈছে, মোৰ পৰা 100 লৈছে, মানে বহুত মানুহ মোক অভিযোগ দিছে, ঠিক আছে। এইটো গাঁৱৰ কমচে কম 100ৰ ভিতৰত 90 মানুহ কমপ্লেইন দিছে, কিবা কাৰণে গ'লে সি মানে আমাক ৰেচপেক্ট নিদিয়ে, মানে
পিছত আহিব মানে সি ৱাৰ্ড কমিশ্যন সি ভাবি আছে মই এটা এমপি, সি ভাবি আছে মই এটা এমপি। কাৰো লগত মাত নাই, কাৰো লগত কথা নকয়। খলিলুৰ ৰহমানে যদি 5জন মানুহ লৈ এটা প্ৰগ্ৰাম কৰিব পাৰে, দেখাই দিবচোন মোক। খলিলুৰ ৰহমান 5 বছৰ কিবা এটা প্ৰগ্ৰাম কৰিব পাৰিছে নেকি বৰতলাত? এটা এটা মানে আপোনাৰ এই মেল মিটিং কৰিব পাৰিছে নেকি? এজন UPPL দলৰ সক্ৰিয় কৰ্মী হিচাপে মই যিখিনি কাম কৰিছোঁ, গায়ে গায়ে সোমাইছোঁ, মই আপোনালোকৰ ওচৰত মই সমূহ ৰাইজৰ ওচৰত মই এটা অনুৰোধ, আমাৰ প্ৰাৰ্থী UPPL দলৰ প্ৰাৰ্থী চন্দন বৰুৱা ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব বুলি মই আশাবাদী। আমাৰ এই বৰতলা, আমাৰ এই অঞ্চলত সব আজিকালি সবেই UPPL। আমাৰ প্ৰাৰ্থী চন্দন বৰুৱা ডাঙৰীয়া, আপুনি কমসে কম 10,000 15,000 ভোটৰ ব্যৱধান হৈ আপুনি জয়যুক্ত হ'ব। আৰু ছাৰ মই কালি যিখন মিটিঙত যিখন মোৰ ভুল হৈছে, মই আপুনি সৰু ভাইটি হিচাপে মোক ক্ষমা কৰি দিব। এইখিনিয়ে মোৰ আহ্বান।